Hello viewers, welcome to my YouTube channel Daily Information. তো কালিৰ পৰা এটা নোটিছ হোৱাটছআপত শ্বেয়াৰ হৈ আছে যে ডিটিৰ ফালৰ পৰা কিবা এটা সিদ্ধান্ত লোৱা হৈছে, কিবা এটা মিটিং হৈছিল তেওঁলোকৰ। তো 27 তাৰিখত নেকি মিটিং এটা হৈছিল, 28 তাৰিখত মিটিং এটা হৈছিল, জুলাইৰ 28 তাৰিখত গুগল মিটত মিটিং হৈছিল। সেই মিটিঙত কিছুমান সিদ্ধান্ত লোৱা হৈছে যে সেকেন্ড সেম ফৰ্থ সেমৰ এক্সাম কি হ'ব বা লগতে আমাৰ 6 সেমৰ এক্সাম বা পেড এক্সাম লৈ কেইবাটাও ডিচিশ্যন লোৱা হৈছিল। সেইটো লৈ তোমালোকে বহুতে মোক হোৱাটছআপত মেছেজ কৰি যে দাদা ইয়াতে কি কৈছে একচুৱেলি বা আমাৰ এক্সাম নহ'ব নেকি এনেকৈ বহুতে কুৱেশ্যন কৰি আছিলা। তো কালি ৰাতিৰ পৰা বহুতে সেইটো চেণ্ড কৰি আছে হোৱাটছআপত। তো আজি ভিডিঅ' বনাবলৈ বাধ্য হ'লোঁ যে একচুৱেলি ইয়াতে কি কৈছে। তো ইয়াতে কোৱা হৈছে মিনিটছ অফ মিটিং ৰিগাৰ্ডিং কণ্ডাকশ্যন অফ ECS অৰ্থাৎ এণ্ড ছেমিষ্টাৰ এক্সামিনেশ্যন ৰেগুলাৰ এণ্ড ৰিটেষ্ট আগষ্ট 2021 এণ্ড পেড 2020 অন হেল্ড অন 28 ইমান তাৰিখত যোনটো ক'লোঁ যে গুগল মিটত মিটিং হৈছিলে সেই ডেটটো দিয়া আছে। তাৰপিছত ইয়াতে কোৱা হৈছে দ্য মিটিং ৱাজ চিয়াৰ্ড বাই ডক্টৰ নজৰুল হক ছাৰ, জইণ্ট ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন আছাম এণ্ড ফ্লয়িং মেম্বাৰ্ছ আৰ প্ৰেজেণ্ট। কোন কোন আছিলে সেইখিনি নিশ্চয় তোমালোকে চাইছা, সেইখিনি আৰু গাই নিদিওঁ। তো কি লোৱা হৈছিলে ডিচিশ্যন সেইখিনিহে মেইন কথা। দি মিটিং টেক্স ৰিজলিউশ্যন অফ দি ফ্লয়িং পইণ্ট। এই পইণ্টকেইটা তেওঁলোকে আমাক জনাইছে বা এই পইণ্টকেইটাতে আমাৰ কনফিউজ। তো ইয়াতে প্ৰথম কোৱা হৈছে দি 6 সেমিষ্টাৰ এণ্ড এক্সামিনেশ্যন 6 সেমিষ্টাৰ এণ্ড এক্সামিনেশ্যন অৰ্থাৎ 6 সেমিষ্টাৰ যোনটো আমাৰ ফাইনেল এক্সামিনেশ্যনৰ কথা কোৱা হৈছে এণ্ড সেমিষ্টাৰ এক্সামিনেশ্যন will be held from 24th August 2021 for the State Polytechnic of Assam. তো এটা আমি নিশ্চয় গম পাওঁ যে 6 সেমৰ যি এক্সাম আছে 24ৰ পৰা হ'ব। তো ৰেগুলাৰ এণ্ড ৰিটেষ্ট সেইটো গ'ল, সেইটোত আমাৰ কোনো ধৰণৰ প্ৰব্লেম নাই। কিন্তু ছেকেণ্ড পইণ্টটো তোমালোকৰ চবৰে কনফিউজ। চিন্স অল দি মেম্বাৰ্ছ আৰ of the same opinion for the not holding the second and fourth semester regular examination in the online mode, the meeting suggests to adopt the internal evaluation by assessment and previous year mark for the second and fourth semester student as per the UGC or AICTE guidelines. This resolution was taken keeping on identical views provided by the other universities for not holding the same examination. তো এইটো কনফিউজ যে ইয়াতে কি কোৱা হৈছে যে আমাৰ not holding সেকেন্ড এণ্ড ফৰ্থ সেমিষ্টাৰ এক্সামিনেশ্যন ইন অনলাইন মোড। ইয়াতে কিন্তু ডাইৰেক্ট কোৱা নাই যে সেকেন্ড সেম বা ফৰ্থ সেমৰ এক্সাম নহয়, কিন্তু যোনটো স্পষ্ট কৰি কৈছে যে আমি চবে অপিনিয়ন মতে চবৰে অপিনিয়নত সেই মিটিঙত কোৱা হৈছে সেকেন্ড সেম আৰু ফৰ্থ সেমিষ্টাৰৰ যি এক্সাম ৰেগুলাৰ এক্সাম যোনটো সেই এক্সাম অনলাইন মোডত লোৱা নহয়। কিন্তু মিটিঙে ছাজেষ্ট কৰিছে যে ইণ্টাৰনেল ইভেলুৱেশ্যন বা প্ৰিভিয়াছ ইয়াৰৰ যোনটো মাৰ্ক সেমিষ্টাৰৰ মাৰ্ক সেই মাৰ্কৰ ভিত্তিত UGC বা AICTE যোনটো গাইডলাইন সেই গাইডলাইন মতে যদি ইভালুৱেট কৰা যায় বা যদি ৰিজাল্ট বনোৱা যায় সেইটো চিন্তা চৰ্চা কৰিছে। এতিয়াও কিন্তু ফাইনেল কোৱা নাই যে তোমালোকৰ এক্সাম নহয়। তো বহুতে ভাবি আছা যে এক্সাম নহয়। তো সেই প্ৰকাৰে কিন্তু ইয়াতে আকৌ যিদৰে কোৱা হৈছে যে আদাৰ ইউনিভাৰ্চিটিজ হল্ডিং যেনেকৈ এক্সাম লোৱা হৈছিলে বা UGCৰ যোনটো গাইডলাইন সেই গাইডলাইন মতে কিন্তু একচুৱেলি আকৌ পাছ কৰাই দিয়াই হ'ব, যে প্ৰিভিয়াছ ছেমিষ্টাৰৰ মাৰ্ক চাই বা বৰ্তমানৰ যি ইণ্টাৰনেল ইভেলুৱেশ্যন সেইবোৰৰ ওপৰত বেছ কৰি পাছ কৰাই দিয়া। কিন্তু এইটো ফাইনেল এতিয়াও হোৱা নাই। এতিয়াও মোৰো কনফিউজ আছে, তোমালোকৰো কনফিউজ আছে, কাৰণ ইয়াতে অনলাইনত নহয় বুলি কৈছে, আকৌ গাইডলাইনৰ কথা কৈছে। ইয়াতে কনফিউজ এটা এতিয়াও আছেই, যিহেতু বৰ্তমানো কলেজত পলিটেকনিক কলেজত ছেকেণ্ড ছেম বা ফৰ্থ ছেমৰ কাৰণে এক্সামৰ কাৰণে বা যিবোৰ ল'ব লাগে প্ৰেক্টিকেল লিখিব দি আছে বা ভাইবা সেইবোৰ কিবা কিবি আগবাঢ়ি গৈ আছে। তো সিহঁতেওতো ডাইৰেক্ট কোৱা নাই যে নাই পাছ কৰাই দিব। সেইকাৰণে অলপ কনফিউজ হৈ আছে এতিয়াও। হয়তো এইটো পাছ কৰাই দিব পাৰে, কাৰণ UGCৰ যোনটো গাইডলাইন আছিলে সেই গাইডলাইন মতে কিন্তু আমাৰ যিবোৰ BA BSc সিহঁতক পাছ কৰাই দিব বুলি কৈছে, বা প্ৰিভিয়াছ ইয়াৰৰ মাৰ্ক বা ইণ্টাৰনেল ইভেলুৱেশ্যনৰ ওপৰত বেছ কৰি সিহঁতৰ ৰিজাল্ট বনাব। তো আমাৰ এতিয়াও কি হয়, ফাইনেল কিন্তু এতিয়াও নহয়, হ'ব পাৰে তেনেকুৱা, যিহেতু ফাইনেল নটিফিকেশ্যন আমি পোৱা নাই। ইয়াতে জাষ্ট এইটো সিদ্ধান্ত লৈছিলে এনেকৈ, সেইকাৰণে মই ফাইনেল কিন্তু ক'ব নোৱাৰিলোঁ কি হয়। তাৰপিছত কোৱা হৈছে দ্য মডেলিটিজ টু ৰান দি ছেকেণ্ড এণ্ড ফৰ্থ ছেমিষ্টাৰ এক্সামিনেশ্যন ৰিটেষ্টৰ কথা কৈছে। ৰিটেষ্ট উইল বি ৰিমাইন ছেম এজ ইন দি প্ৰিভিয়াছ ইয়াৰ ইছ্যুড বাই দি AICTE আছাম, যোনটো আমাৰ মেমো নাম্বাৰটো দিছে 2 জুনত 2020 এইটো প্ৰকাশ পাইছিলে। সেই মডেলিটিজ মতে হ'ব এক্সাম। এণ্ড ছেট এক্সামিনেশ্যন উইল বি হেল্ড ফ্ৰম 6 ছেপ্টেম্বৰ 2021 ফৰ দি ষ্টেট পলিটেকনিক অফ আছাম। কিন্তু ইয়াতে ৰিটেষ্টৰ কথা কোৱা হৈছে 6 ছেপ্টেম্বৰৰ পৰা ৰিটেষ্ট এক্সাম হ'ব। আমাৰ যোনটো ৰেগুলাৰ ছেকেণ্ড ছেম বা ফৰ্থ ছেমৰ সেইটো কিন্তু 6 ছেপ্টেম্বৰৰ পৰা নহয়, ৰিটেষ্টৰখিনিত হ'ব। তাৰপিছত কোৱা হৈছে কনচিডাৰিং দি present pandemic situation, it has been decided to allow the student who have back in second semester to appear in the 6th semester examination, provide the student attended theory and practical classes and also complete the project work with fulfilling all the formalities of TA and HA or the teacher assessment and home assessment. This is to be noted that this condition is valid only for this semester due to pandemic situation. তো যিসকল 6 সেমিষ্টাৰত ষ্টুডেণ্টৰ যিসকলৰ বেক আছে সেই ছেকেণ্ড সেমিষ্টাৰত যিসকলৰ বেক আছে কিন্তু তোমালোকে 6 সেমিষ্টাৰৰ ষ্টুডেণ্ট, তোমালোকক কনচিডাৰ কৰা হৈছে তোমালোকে এইবাৰ বেক এক্সাম দিব পাৰিবা, কিন্তু এই পেণ্ডামিকৰ কাৰণেহে এইবাৰ এইটো কনচিডাৰ কৰা হৈছে। অল কনচাৰ্ণ দ্য প্ৰিন্সিপাল অফ দি পলিটেকনিক আৰ ৰিকুৱেষ্টেড টু এৰেঞ্জ দি চাব চেণ্টাৰ ফৰ হোল্ডিং পেড 2020 অন
2021 on 22 August 2021 as per the latest SOP issued by the government of Assam dated ইমানটো দিয়া আছে তো পেটৰ কথা কোৱা হৈছে ইয়াতে যে পেট এক্সামৰ কাৰণে প্ৰিন্সিপাল ছাৰ হতক কৈছে যে সাব সেন্টাৰ যদি বনোৱা যায় সাব সেন্টাৰ বনাই পেট এক্সামটো লৈ ল'ব লাগে তো মেইন কথা এইখিনি তোমালোকৰ সেকেন্ড পইণ্টটোৱে আছিল মেইন কথা তো ইয়াতে অনলাইনত এক্সাম নহয় অনলাইন মোডত এক্সামটো তেওঁলোকে নাপাতে বুলি কৈছে সিদ্ধান্ত লৈছিলে কিন্তু তাৰ পিছৰ সিদ্ধান্ত কি হ'ল এইখিনি কিন্তু এতিয়াও কনফিউজৰ হৈ আছে তো তোমালোকে ডাইৰেক্ট ভাবি নল'বা যে এক্সাম নহয় কিন্তু নোহোৱাৰ চান্স আছে যে এক্সাম নহ'বও পাৰে কাৰণ প্ৰিভিয়াছ ইয়াৰৰ মাৰ্ক আৰু বৰ্তমান যি ইণ্টাৰনেল এছেছমেণ্ট দিছে আমাৰ সেই ইণ্টাৰনেল ইভেলুৱেশ্যন কৰি কিজানি আমাৰ ৰিজাল্টটো বনাব পাৰে তো ৱেইট কৰা এইটো কনফিউজটো দূৰ হৈ যাব কেইদিনমান ৱেইট কৰিলে হয়তো ফাইনেল নটিফিকেশ্যন আৰু এটা আহি যাব পাৰে তো আজিলৈ মানে থেংক ইউ